নমস্কাৰ, জয় হিন্দ, জয় কিষাণ। আজি সুন্দৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ ক্ৰীড়া ক্ষেত্ৰত দুদিনীয়াকৈ কৃষকৰ মেলা আয়োজন কৰিছে। তাতে বিভিন্নজনে কৃষকে ষ্টল লগাইছে। তেওঁলোকৰ যিবিলাক থলুৱা সামগ্ৰী বা নাৰ্চাৰীয়ে হওক যি হওক তেওঁলোকে ইয়াতে উলিয়াবলৈ সক্ষম হৈছে, বা ইয়াতে তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আজি আহক তাৰে কিছু আৱাস দেখুৱাম, তাৰ বিভিন্নজনে কৃষকৰ লগত মতামত ল'ম, তেওঁলোকৰ মনৰ ভাৱবিলাক, মনৰ প্ৰকাশবিলাক জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে মই এজন নাৰ্চাৰীত থকা আমাৰ খুৰা কাষলৈ আহিছোঁ। খুৰা নমস্কাৰ, আপোনাৰ নামটো? মৃদুল ফুকন। আপোনাৰ ঘৰ? নলকটা। নলকটা। আপোনাৰ আজি এগ্ৰিকালচাৰ লগতে ধৰি আপোনাৰ নাৰ্চাৰীৰ লগত জড়িত হোৱা কিমান দিন হৈছে? এইটো জড়িত হোৱা আপোনাৰ হৈছে আপোনাৰ ধৰক 2 বছৰমান। তাৰ আগত আপোনাৰ মই মানে নাৰ্চাৰীত সোমোৱা 2 বছৰ মানে তাৰ আগত মালিকে মানে হেৰি কৰি আছিলে। হয় হয়, মই সোমোৱা 2 বছৰমান হৈছে। বাকী আপোনাৰ বৰ্তমান যিখিনি চব ঠিকে আছে নে? ঠিকে আছে বৰ্তমান। ঠিকে আছে। এজন দাদা সোমালো, আৰু এজন পিনে আছে, আমি তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। এইপিনে কেমেৰা পাৰ্চনে লৈ আহে। দাদা নমস্কাৰ, আপোনাৰ নামটো? মই আশফিকুৰ ৰহমান। আপোনাৰ ঘৰ লখিমপুৰতে? লখিমপুৰ চিটি ৰোড। আপোনাৰ নাৰ্চাৰীৰ লগত জড়িত হোৱা আপোনাৰ কিমান দিন হৈছে? 4 বছৰ চলি 4 আছে। বছৰ হৈছে। আপোনাৰ ধৰক কি প্ৰজাতি ইয়াত পুলি আপোনালোকে ৰাখে? ফল মূলৰ পৰা ধৰি? বিশেষকে মোৰ টাউন এৰিয়াৰ কাৰণে মই ফুলটো বেছিকে ৰাখো। হয় হয়। আৰু লগতে আজিকালি টাবতে কৰিব লৈছে ৰাইজে। হয় হয়। সেইটো কাৰণে মই কিছুমান ফলো ৰাখো। হয় হয়। আপোনাৰ যে এজন যুৱকে ওলাই এনেদৰে নাৰ্চাৰী কৰি তেওঁ জীৱন জীৱিকা কৰিব পাৰিব? পাৰিব। আজিকালি বহুত চাহিদা আছে। ভালকে যদি তেখেতে চেষ্টা কৰে, যদি লাগি থাকে, দেহে কেহে লাগি থাকে, তেনেহলে ধুনীয়া এটা চাহিদা আছে, ধুনীয়াকে কৰি যাব পাৰিব। আপোনাৰ নাৰ্চাৰীখনৰ যদি এড্ৰেছটো কৈ দিয়ে, কোনোবা যদি ছটাই ল'ম বুলি ভাবে, আপুনি এড্ৰেছটো লখিমপুৰবাসীক জনাই দিলে ভাল হ'ব। মোৰ আপোনাৰ CD ৰোড, ৱাৰ্ড নম্বৰ 3, মছজিদ, পুৰণা মাছ বজাৰৰ কাষত এটা মছজিদ আছে। মছজিদৰ কাষেদি অকমান গ'লে মোৰ নাৰ্চাৰী পাব। মোৰ নাৰ্চাৰী বেনাৰ আছে। বেনাৰতে ডাইৰেকশ্যনত গ'লে মোক পাবই আৰু। ঠিক আছে, ধন্যবাদ জনাইছো দাদাৰ যেন নাৰ্চাৰীখনলৈ আপোনাৰ ভিজিট কৰি আশা ৰাখিলো। বাকী চবতো ষ্টল দেখুৱাব নোৱাৰিম। এইপিনে বাইদেউহঁতৰ আহিছে, ধুনীয়া মিচিং কাপোৰ উলিয়াইছে। আজি কাপোৰ লৈ যাওঁ, বিয়া পতা নাই, বিয়া পাতোংগে বুলি ভাবিছো। নাপাতো আজি, কিন্তু বাইদেউ বোলে সোমাই যাওঁ, এইপিনে ওলাই আহা। বাইদেউ নমস্কাৰ, আপোনাৰ নামটো? নমস্কাৰ। মোৰ ছবি পাইং। আপোনাৰ ঘৰ? কোঁৱৰ গাঁৱতে ন? আপুনি অকল কাপোৰ লগতে জড়িত ন? আপোনালোকে কি কাপোৰ ৰাখে আপোনালোকৰ? আমাৰ এৰী কাপোৰ থাকে, মুগাও আছে, কটনৰ, পদ্মিনী যোৰা, মাফলাৰ, গামোচা। আপোনালোকৰ যিবিলাক ইয়াত ধৰক কাপোৰ ৰাখিছে, চব ঘৰতে বোৱা ন? থলুৱা কাপোৰ বনাই, থলুৱা কাপোৰ। বাকী আপোনাৰ আজি ইয়াত বিক্ৰী পাতা কেনেকুৱা? নাই, বিক্ৰী বাৰ্তা হোৱা নাই। যিহেতু এনেই তেওঁলোকে প্ৰদৰ্শনী হিচাপে আহিছে, তেওঁ গুৱাহাটী যায় নে? যাওঁ, মই দিল্লীলৈকে যাওঁ। দিল্লীলৈকে যায়। আপোনাৰ পৰা যদি কোনোবাই কাপোৰ বিচাৰে, আপোনাৰ ফোন নম্বৰটো আপুনি কৈ দিব পাৰিব? ফোন নম্বৰটো কৈ দিয়ক। 7577082671। ঠিক আছে। আপুনি যদি কাপোৰ, মিচিং কাপোৰকে ধৰি যিকোনো থলুৱা কাপোৰ লাগে, বাইদেউৰ লগত যোগাযোগ কৰিব পাৰিব। বাকী এখন ষ্টলত মানুহে নাই এইপিনে আহি থকা। বাকী এইপিনে আমাৰ লৈ আহিছো কেমেৰা পাৰ্চন, আমাৰ ডাঙৰ বেঙেনা ওলাইছে, তিয়ঁহ ওলাইছে, কবি ওলাইছে। মোৰে লগৰ এজন বন্ধু, যিহেতু অকমান চিনাকিটো দি দিয়া তোমাৰো। মোৰ নাম ধৰ্মেশ্বৰ দত্ত। হয়। নাওবৈচা, চুমনি ভৰুৱা গাঁও। বাকী আজি কি আনিলে? আজি আলু আনিছিলো, অসমীয়া সৰু আলু আনিছিলো, ডাঙৰ আলু আনিছিলো। সৰুখিনি আদায় হ'ল। বৰ বেঙেনা, বন্ধাকবি, তিহু, জলকীয়া, বিলাহী, মটৰ আনিছিলো। বাকী আপোনাৰ চব ঘৰতে কৰা? চব ঘৰতে কৰা হয়। বাৰীটো বাহিৰৰ পৰা একো অনা নাই? বাহিৰৰ পৰা একো চব ঘৰৰ। বাকী এনে আলু কেনেকে দিছে ইয়াত? আলু 30 টকা দিছো। আলু 30 টকা এটা ধুনীয়া সুন্দৰ দামত বিক্ৰী কৰিছে। বাকী আপোনালোকে জৈৱিক কৰা নে কেমিকেল কৰা? আমি জৈৱিকে কৰো। জৈৱিক কৰে ন? জৈৱিক আজিকালি অকমান কেমিকেল লাগিব। কেমিকেল লাগিবই। বাকী ওপৰখিনি মেডিচিন খিনি চব জৈৱিকে মৰা হৈছে। তেওঁ ধুনীয়াকে স্বাৱলম্বী হৈছে। আপোনালোকৰ কৃষি ক্ষেত্ৰত আনি এনেদৰে আপোনালোকেও এগ্ৰিকালচাৰ লগত আজি কেনেকুৱা অনুষ্ঠানটো কেনেকুৱা লাগিলে? ভাল লাগিলে। ভাল লাগিলে। আমি এগ্ৰিকালচাৰৰ লগত আজি প্ৰায় 10 বছৰমান জড়িত হৈ আছো। 10 বছৰমান। সুবিধা সকলো পাইছে নে? পাইছো। আমি যথেষ্ট সুবিধা পাইছো। ঠিক আছে। অন্য এখন ষ্টললৈ আহিছো। আৰু এই মিচিং কাপোৰ, আৰে এইটো কি লৈ আহিলে? এইটো কি কয়? মচন্দৰী, মানিমুনি, কচুৰ, বঙালী গোন্ধোৱা। বাইদেউ একদম মানে একেবাৰে থলুৱা বস্তু কেইটা ইয়ালৈ লৈ আহিছে। বাইদেউ আপোনাৰ নামটো জনাব? নমস্কাৰ, মোৰ নাম শ্ৰীমতী মম্পী গগৈ। আপোনাৰ ঘৰ ইয়াতে নে? নহয়, নাওবৈচা। নাওবৈচা ন? আপোনালোকে ইয়াৰ লগতে কিমান দিনৰ পৰা জড়িত আপোনালোকে? মোৰ এতিয়া 3 বছৰ হ'ল। 3 বছৰ হৈছে। মই হেলমৰ লগত জড়িত হৈ আছো, আৰু কৃষিৰ লগতে। হয়, কৃষিৰ লগত জড়িত হৈ আপোনাৰ কৃষিৰ সুবিধাবিলাক পাইছেনে? অলপ পাইছো বাৰু। অলপ নে ভালকে পাইছে? পাইছো, ইমানকে নোপোৱাকে থকা নাই। কৃষি লগতে আছে। বাইদেউ অকমান আগলৈ আহক। যিখিনি আমি বওঁ মানে ঘৰতে। বাইদেউ আপোনাৰ নামটো ক'ব? মোৰ নামটো শ্ৰীমতী ঋতুপৰ্ণা বৰুৱা পাণ্ডু। হয়। আপোনাৰ এই আইসকলক লৈ আপুনি যে কাম কৰি আছে, বাইদেউসকলক লৈ, ধৰ আপোনালোকৰ কাম কাজত কেনেকুৱা পাইছে? ভালে পাইছে নে? বৰ্তমানলৈকে ভালে পাইছো। আপোনালোকে ইয়াতে কৰে নে না বেলেগ জেগাতো আপোনালোকে যায়? আমি বৰ্তমান কৃষি য'ত মানে আমি সুবিধা পাওঁ, য'ত মানে আমি হেৰি কৰি মাতে, তালৈকে আমি যাওঁ। আপোনালোকৰ কাপোৰৰ লগত আৰু কি কৰে আপোনালোকে?
কাপোৰৰ লগতে আমাৰ বাৰী খেতি বিলাক আছে, বাৰী খেতি হয়। যিবিলাক মানে আমাৰ অৰ্গেনিক সাৰ দি কৰা হয়, তেনেকুৱা বিলাক আছে। ঠিক আছে, বাইদেউক লগ পাই ভাল লাগিলে। বাইদেউহতো এনেধৰণে ধৰ এগ্ৰিকালচাৰ হওক, কেবিকে হওক, তেওঁলোকে জড়িত হৈ তেওঁলোকে যে ঘৰত বহি নাথাকি আজিৰ দিনত যে এনেকুৱা এটা ওলাই আহিছে স্বাৱলম্বী পথ বিচাৰি বা কৰি আছে, তেওঁলোকক অশেষ ধন্যবাদ দিছো। আহক সকলো অসমৰ বোৱাৰীসকল, আইতাসকল, খুৰীসকল ওলাই আহক। ওলাই আহিব লাগে বুলি ভাবেনে আপুনি? হয়, ভাবো, নিশ্চয় ভাবো। আগৰ দিন নাই আপোনাৰ চবে আপোনাৰ আগৰ দিন নাই। আপোনাৰ ভাত বনাই ঘৰত অকল মতা মানুহটো খুৱাই থকা দিন নাই। আজিকালি চবে ওলাই, চবে যদি ইনকম কৰে তেতিয়া ঘৰখনো ভালকে চলিব ন। সেইকাৰণে চবে কৰিব লাগে। আজিকালি চবে ইনকম কৰা দিন। ঠিক আছে, বাইদেউ লগ পাই খুবেই ভালে লাগিলে। ধন্যবাদ থাকিলে। বেলেগ এখন ষ্টললৈ যাবলৈ চেষ্টা কৰিম। এতিয়া আহি গ'ল আমাৰ ঢকুৱাখানাৰ ষ্টললৈ। দাদা, আজি কি ৰাখিছে আপুনি ইয়াত? ইয়াত আছে আলু আছে, কেৰেলা আছে, জালুক আছে, সৰিয়হ আছে, নাৰিকল আছে, আৰু এইটো যিটো মানে চিপছ বনোৱা আলু, চিপছ বনোৱা আলুটো আছে। আলু এইটো আপোনাৰ এইটো 20 টকা, এইটো 50 টকা। এইবিলাক তাৰপৰা আদা আছে, চব এইবিলাক চব লোকেল। আদা আলু আছে, তাৰপৰা আকৌ নহৰু, ৰঙালাও, তিল, চাউল আছে, অমনা বাও, ব্লেক ৰাইচ, সেইটো মানে ৰাধিকা, তাৰপৰা আকৌ মানে এইটো চকুৱা ধানৰ মানে বহুৱা চাউল আছে। বাইদেউ দাদা বোলে কাষ্টমাৰ আহিছে, যিহেতু এই কওক আপুনি অকণমান উচৰ্ষা কওক আহিছে। এইপিনে যদি কেমেৰা পাৰ্চন লৈ আহে, এইপিনে লৈ আহে। এইপিনে ধৰ লোকেল কৰা আমাৰ আপেল বগৰী ইয়াতে উলিয়াইছে ধুনীয়াকে সুন্দৰকে। এইপিনে আহি গ'ল আমাৰ মাছৰুম, দাই মাছৰুম আছে। এইপিনে আচাৰ, কি হয় আচাৰ হয় এইটো? মাছৰুমৰ ন? দাদা প্ৰথম আপোনাৰ কাষলৈ যাওঁ। ধৰ আপোনাৰ নামটো? মোৰ নাম গোবিন্দ শইকীয়া। গোবিন্দ শইকীয়া। আপোনাৰ ঘৰ? মোৰ ঘৰ বৰকমলা বৰীয়া। হয়, আপুনি ইয়াৰ লগত জড়িত হোৱা কিমান দিন হ'ল আপোনাৰ? মোৰ আজি 35 বছৰ হ'ল মাছৰুমৰ ওপৰত। মাছৰুমৰ ওপৰত 35 বছৰ? আমাৰ দিনৰ পৰা কৰিছা? মই ইউনিভাৰ্চিটিত প্ৰথম প্ৰশিক্ষণ লৈছিলো, যোৰহাট ইউনিভাৰ্চিটিত প্ৰশিক্ষণ লৈ ৰিচাৰ্চ লেবৰেটৰীত কৰিছিলো। তাৰ পৰা মাছৰুম এতিয়ালৈকে কৰি আছো। আমি মাছৰুম প্ৰটিন ফুড বুলি আছে, মাছৰুম প্ৰটিন ফুডে এতিয়া আমি প্ৰশিক্ষণ। তেওঁলোকৰ ফোন নম্বৰ এবাৰ দেখুৱাই দিব পাৰিব এইপিনে ধুনীয়াকে? আপোনালোকে কোন মানে জেগাত চাপ্লাই দিয়ে? আমি হ'ল অৰুণাচল দিওঁ। আমাৰ অলৰেডি অৰুণাচল গোটেই ইটানগৰ দিওঁ, তাৰপিছত এইপিনে নাহৰলগুন দিওঁ। এতিয়া পাৰ কিলো কেনেকে চলি আছে আপোনাৰ? পাৰ কেঁচাটো আমাৰ 200 চলিছে, শুকানটো আমাৰ হলচেল আমি 1500কে দি আছো। হলচেল কিলো? কিলো 1500। শুকানটো ন? শুকানটো। ঠিক আছে, খুবেই ভাল লাগিলে। কৰি যা আগতে ধৰ এগ্ৰিকালচাৰৰ লগত জড়িত হৈ আজি কৰি কম মানে সংস্থাপন লৈ কাম কৰি আছে চাগে ন? সুবিধাবিলাক পাইছেনে? সুবিধা দিছে আৰু এগ্ৰিকালচাৰৰ যিবোৰ মেচিনাৰী আছে, যিটো পাৰে আৰু চাবচিডি সেইখিনি দিব। আৰু মই এটা কাম কৰিছো, আমি মাছৰুমটো হ'ল যদি আমি কৰো এটা ল'ৰাই প্ৰতি বছৰে প্ৰতি মাহে 30,000 পৰা 40,000 টকা মান্থলি ঘটিব পাৰে। আৰামত কৰিব পাৰে। 30,000 পৰা 40,000 টকা। যদি কোনোবা এজন যুৱক মাছৰুম খেতি কৰিলে বা তেওঁ যেনিবা প্ৰডাকশ্যন হৈ গ'ল, তেওঁ যদি বিকিবলৈ আপোনালোকক যোগাযোগ কৰে, মাছৰুম প্ৰটিন ফুডে আমি মাছৰুমটো কিনি আছো, শুকান হওক কেঁচাও আমি কিনিবলৈ। আপোনালোকে ধৰ 200 টকা লৈ আপোনালোকে কিনি ল'ব। আমি কেঁচাটো হলচেলত আমি কিনি আছো এতিয়া 13-14,000 কুইণ্টেল আমি কিনি আছো। কোনো এজন যুৱকে এই খেতিটো কৰিলে টেনচন নাই, বিকিবলৈ মাথা মাৰিব নালাগে। এটা ল'ৰাই যদি কৰে, নিজেই যদি 5,000 বা 10,000 টকা খৰচ কৰি যদি কৰে, সি মান্থলি 30,000 টকা ইনকাম কৰিব পাৰি। বহুত টকা, এটা ভাল চাকৰি নিচিনা। ধন্যবাদ খুৰা, ভাল লাগিলে। নমস্কাৰ জনালো আপুনি আহি জনোৱাৰ বাবে। আমি সময় দীঘলীয়া হৈ যাব। অকমান এইপিনে আহা, আমাৰ বাইদেউহঁতেনো কি আনিছে আজি সেই কৃষি মেলালৈ অকমান চাবলৈ আহিলো। বাইদেউহঁতে খোৱা কৰি লাগি আছে নেকি? বাইদেউ আপোনাৰ নামটো কব? মোৰ নামটো মৌচুমী দত্ত। আপোনাৰ ঘৰ? চমুৱা গাঁও ন? আপোনাৰ লখিমপুৰতে। আপোনালোকে ইয়াতে জড়িত হোৱা কিমান দিন হ'ল? আপোনালোকে আমি ইয়াত জড়িত হৈ থকা 3 বছৰ ওপৰ হ'ল। আপোনালোকে লখিমপুৰতে নে অন্য জেগালৈ যায় আপোনালোকে? আমাৰ এবাৰ অলপ দিনৰ আগতে শ্বিলং বৰাপানীলৈ পঠিয়াইছো, আৰু তেনেকে বেলেগ জেগালৈ পঠিয়াও। তাৰপিছতে আমি মানে লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত জড়িত হৈ আছো। তেখেতসকলে আমাক এইবোৰ শিকাইছে। আমি শিকি মেলি এইবোৰ মিলেট ন? মিলেটৰ প্ৰডাক্ট হয়, তিল পিঠা লোকেল। এইটো আপোনাৰ আচাৰ হয় ন? এইটো কিহৰ আচাৰ? ভোট জলকীয়া আচাৰ। মিলেটৰ লাডু ন? বাকী আপোনালোকে ইয়াৰ লগত জড়িত হৈ এগ্ৰিকালচাৰত স্বাৱলম্বী হ'ব পাৰিছে? পাৰিছো। সা সুবিধাবিলাক পাইছে নে? বাইদেউ ছাৰহঁতে আমাক বহুতখিনি সহায় কৰিছে। ধৰ আপোনালোকৰ লগতে যিসকল বোৱাৰী ধৰ ঘৰৰ ভিতৰত সোমাই আছে, তেওঁলোকক কি আহ্বান জনাব? আমি তেখেতসকলক কওঁ যাতে সোমাই থাকিব নালাগে, বাহিৰলৈ ওলাই আহি যাতে তেওঁলোকৰ মানে চবেইতো কিবা এটা নহয় কিবা এটা জানে। তেওঁলোকে পিঠা বনাব জানে, পিঠা বনাই তেওঁলোকৰ মানে যিটো প্ৰতিভা লুকাই আছে সেইটো বিকশিত কৰিব লাগে।
তাৰপিছতে সেই তেনেকে কওঁ আৰু এটা বৰ ধুনীয়া কথা কৈছে আপোনালোকে ধৰক পাকঘৰত সোমাই থকাতকৈ যদি এনেধৰণে আপোনালোকে কেইগৰাকী বৰ্তমান ইয়াত মেম্বাৰ আছে আমি দুগৰাকী আছো আমাৰ এটা গোট আছে আমি এতিয়া আজি দুগৰাকীহে এটা গোটত আপোনালোকে কামটো কৰি আজি যিহেতু লখিমপুৰ জিলাৰ ক্ৰীড়া ক্ষেত্ৰত হোৱা যিখন কৃষিৰ মেলা আছিলে দুদিনীয়াকে আজি তাৰে এটা চমুকৈ আবাক আপোনালোকলৈ যুগুত কৰি উপস্থাপন কৰিলো যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পৰৱৰ্তী সময়ৰ ভিডিঅ'বিলাক পাই থাকিবৰ বাবে তাকে কৈ আজি এই ভিডিঅ'টো সামৰণি মাৰিছো জয় হিন্দ জয় কিষাণ নমস্কাৰ